বন্ধন বেংকৰ ধূপধৰা শাখা মুকলি কৰা হ'ল। যোৱা 5 বছৰত 29,000 শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিলে বন্ধন বেংকে। 2001 চনত NGO হিচাপে আত্মপ্ৰকাশ কৰা বন্ধন বেংকে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰত দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 2015 চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে 4,559টা বেংকিং আউটলেট আৰু 485টা ATMৰ জৰিয়তে ভাৰতৰ 34খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চুকে কোণে নিজৰ পৰিষেৱা আগবঢ়াবলৈ সক্ষম হৈছে। মুঠ পোৰ্টফলিঅ'ৰ 64% অংশীদাৰিত্ব থকা বেংকটোৱে ক্ষুদ্ৰ ঋণ প্ৰদানৰ লগতে ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগৰ প্ৰতি ঋণ, স্বৰ্ণ ঋণ তথা ব্যয়সাধ্য গৃহ ঋণ আদিলৈও কাৰ্যক্ষেত্ৰৰ পৰিৱৰ্ধন ঘটাইছে। যোৱা 5 বছৰত বেংকটো অন্যতম সংস্থাপন সৃষ্টি কৰা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। এই সময়ছোৱাত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা 13,000ৰ পৰা 42,000লৈ বৃদ্ধি হৈছে। বিগত 5 বছৰত বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। উল্লেখ্য যে দেশৰ আন বেংক সেৱাসমূহতকৈ সহজেই বন্ধন বেংকৰ পৰা পাব পাৰি ঋণ। মৰ্টগেজ লোন, ব্যৱসায়িক লোন, হাউচিং লোন আদি সহজতে পাব পাৰি বন্ধন বেংকত। গ্ৰাহকসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ বিভিন্ন ধৰণেৰে স্বাৱলম্বী হৈছে। আজি গোলাপাৰা জিলাৰ ধূপধৰাৰ হেকৰা নগৰবেৰা ৰোডত বন্ধন বেংকৰ অসমৰ 83 নং শাখাটোৰ দুৱাৰ মুকলি কৰা হয়। শাখাটো মুকলি কৰে বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰীয়ে। শাখাটো মুকলি কৰি তেওঁ কয় যে বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকল এটা পৰিয়ালৰ দৰে হ'ব লাগে, তেতিয়াহে উভয়ৰে মংগল হয়। গোৱালপাৰা জিলাৰ ধূপধৰাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বন্ধন বেংকৰ ধূপধৰা শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ধূপধৰা ব্যৱসায়িক সন্থাৰ সভাপতি দীপক হাজোৱাৰীয়ে। ধূপধৰাত বন্ধন বেংকৰ শাখা এটি মুকলি কৰাত এই অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া আশা এটা আজি পূৰণ হ'ল। কাৰণ এই বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকসকলে নিতৌ টকা পইচা লেনদেন তথা ঋণৰ বাবে বকো বা দুধনৈ শাখালৈ যাব লগাত পৰিছিল, যাৰ বাবে গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হৈছিল। এতিয়া সেই সমস্যাৰ অন্ত পৰিল। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বন্ধন বেংকৰ জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শিলে কয় যে যোৱা 5 বছৰত বন্ধন বেংকে 29,000 শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে। বন্ধন বেংকে ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পাছত এতিয়া দেশৰ আগশাৰীৰ বেংকৰূপে প্ৰতিষ্ঠা লাভ কৰিছে বুলিও তেওঁ কয়। আমাৰ আজি এই ধূপধৰা অঞ্চলত ৰাইজৰ আজি বহুদিনীয়া আশা এটা পূৰণ হ'ল। কাৰণ আমাৰ এই ধূপধৰা এই অঞ্চলৰ ভিতৰত আমাৰ একদম নগৰবেৰাৰ পৰা ধৰি ৰংজুলিৰ পৰা ধৰি ইফালে চিংৰা, ইফালে আপোনাৰ মেঘালয়ৰ এটা অংশ, এই গোটেইখিনি মানুহে লেনদেনৰ বাবে হয়তো দুধনৈত যাব লাগে, নহ'লে আপোনাৰ বকত যাব লাগে। এই গোটেইখিনি কথা চিন্তা চৰ্চা কৰি আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন ক্ৰমে আজি ধূপধৰাত এই শাখাটো আমি উদ্বোধন কৰিলোঁ। এই শাখাটো হৈছে অসমৰ 83 নম্বৰ শাখা। এই শাখাৰ যোগেদি গ্ৰাহকে ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্টৰ উপৰিও বেংকিং সেৱাৰ লগত জড়িত যিখিনি সা সুবিধা আছে গোটেইখিনি সা সুবিধা পাব। তাৰোপৰি হাউচিং লোন অতি কম সুতত আৰু কম সময়ত সকলোৱে লাভ কৰিব। আমাৰ ধূপধৰাত বন্ধন বেংক নতুনকৈ শাখা মুকলি কৰিল। এই বেংকৰ থ্ৰুদি আমাৰ ধূপধৰা অঞ্চলত এই বেংকৰ জৰিয়তে বহুত দুখীয়া মানুহে পাছবুক খুলি জমাই হওক বা ৰেকাৰিঙে হওক বা ছেভিংছে হওক, যেনেকুৱা নহওক কিয় মানে সহজ সৰল মানুহখিনি যোগাযোগৰ এটা সুবিধা পাল। তেওঁলোকৰ আগৰ পৰা এটা ৰিলেশ্যন আছে। গাঁও অঞ্চলত মানে আগতে ফাইনেন্স কৰিছিল, তেওঁলোকে এই গৰীব মানুহক লোন দিছিল। লোন দি পিনে মানে সেই লোন দিয়া ছিষ্টেম এটা তেওঁলোকৰ NGOৰ থ্ৰুদিত আগতে মানে এই ছিষ্টেম চলি আছিল। সেইকাৰণে এতিয়া যিবিলাক আমাৰ গাঁৱৰ মহিলাসকল আগৰ পৰা চিনাকি, যিহেতু ইয়াতে বৰ্তমান আমাৰ শাখা হোৱাৰ লগে লগে তেওঁলোকৰ আৰু অধিক সুবিধা হ'ল আৰু ভৱিষ্যতে তেওঁলোকে আৰু অধিক সুবিধা পাব পাৰিব। আৰু মই ব্যৱসায় সন্থাৰ তৰফৰ প্ৰেচিডেণ্ট হিচাপে মই কৈছোঁ যে আমাৰ এই ধূপধৰা এলেকাত যিহেতু
সকলো ব্যৱসায়ে মানে বেংকৰ লগত জড়িত, গতিকে এই বেংকৰ থ্ৰুদি আমি ব্যৱসায় সন্থাই হয়তো সকলোৱে জড়িত হ'ম, যাৰ থ্ৰুদি আমি বিভিন্ন ঠাইত RTGS বা ENIFT কৰি মানে মানুহক পইচা পঠাব পাৰিম। তাৰ কাৰণে আমি সুবিধা লাভ কৰিম। সেইকাৰণে এই বেংকটো যি আমাৰ ইয়াত ধূপগুড়াত শাখা এটা মুকলি হ'ল, তাৰ কাৰণে আমাৰ সমাজৰ বহুত উন্নতি হ'ব।